নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো 2024-25 বিত্তীয় বৰ্ষৰ বাবে এলিমেণ্টাৰী লেভেলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফ্ৰী ইউনিফৰ্ম প্ৰকিউৰমেণ্ট আৰু ডিস্ট্ৰিবিউচনৰ গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে মই গাইডলাইনখনৰ সম্পূৰ্ণ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টি হেহলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব তো ইয়াত কিছুমান জেনেৰেল পইণ্ট দি দিছে প্ৰথমটোৱে হ'ল যে 600 টকা দিয়া হ'ব আৰু এই 600 টকাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দুজোৰা গুড কোৱালিটি ইউনিফৰ্ম প্ৰভাইড কৰিব লাগিব প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনৰ আৰু এই ইউনিফৰ্ম সাপ্লাই কৰাৰ যি কাম সেই কামটি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত কমপ্লিট হ'বই লাগিব মাষ্ট বি কমপ্লিটেড উইদাউট ফেইল 28 ফেব্ৰুৱাৰী 2025 আৰু যি প্ৰি স্পেসিফিকেশন দি থোৱা আছে আৰু এই সময়সীমা বান্ধি দিছে এই সময়সীমা আৰু প্ৰি স্পেসিফিকেশন মতে যদি ইউনিফৰ্ম সাপ্লাই কৰাত কোনোবা ভেন্ডৰ ফেইল হয় তেতিয়াহলে সেই ভেন্ডৰক আগন্তুক 3 বছৰৰ কাৰণে কোনো চৰকাৰী বা প্ৰাদেশিক বিদ্যালয়ত ইউনিফৰ্ম সাপ্লাই কৰাৰ ক্ষেত্ৰত ব্লেকলিষ্টেড কৰি দিয়া হ'ব ডিভাৰ্ট কৰা হ'ব বাধা দিয়া হ'ব আৰু ইউনিফৰ্মৰ কালাৰৰ ক্ষেত্ৰত গোটেই সমগ্ৰ অসমতে একে কালাৰ হ'ব শাৰ্ট হ'ব হোৱাইট আৰু পেন্ট বা হাফ পেন্ট যি প্ৰভাইড কৰিব হেতু হ'ব ব্লু কালাৰৰ আৰু এই ইউনিফৰ্ম 2024-25 বিত্তীয় বৰ্ষৰ ফালৰ পৰা যোগান ধৰা হ'ব আৰু 2025-26 শৈক্ষিক বৰ্ষত ব্যৱহাৰ হ'ব আৰু যি টি-শাৰ্ট আৰু পেন্ট আৰু শাৰ্ট দিয়া ব্যৱস্থা আছে তাৰ হলনি স্কুলে ডিসাইড কৰিব পাৰিব স্কুলে যদি ইচ্ছা কৰে তেতিয়াহলে এজোৰ টি-শাৰ্ট আৰু লোৱাৰ ল'ব পাৰে অৰ্থাৎ ট্ৰেক পেন্ট আৰু টি-শাৰ্ট স্কুলে ল'ব পাৰে পেন্ট আৰু শাৰ্টৰ হলনি এজোৰ পেন্ট আৰু শাৰ্ট আৰু এজোৰ ট্ৰেক পেন্ট আৰু টি-শাৰ্ট বা লোৱাৰ বুলি আমি যাক কম তেনে ধৰণে স্কুল আগবাঢ়িব পাৰে আৰু ইউনিফৰ্মৰ কালাৰ বা ফুল স্লিভ হাফ স্লিভৰ কথাখিনি ইয়াত উল্লেখ কৰিছে সেইখিনি মই আৰু গাই দিব নাযাওঁ ক্লাছ 1 to 5 ত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু ক্লাছ 6 to 8 ৰ আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাই আছে ছোৱালীৰ কাৰণে কুৰ্তা সালোৱাৰ থাকিব লৰাৰ কাৰণে পেন্ট তেনে ধৰণৰ ইউনিফৰ্মখিনি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এইখিনি মই ক'বলৈ নাযাওঁ তাৰ লগতে আছে যে 5 নম্বৰ দিছে ট্ৰেক পেন্ট ল'ব পাৰে দুটা ফুল পেন্টৰ জাগাত এটা ট্ৰেক পেন্ট আৰু এটা ফুল পেন্ট বা পেন্ট ল'ব পাৰে স্কুলে আৰু কালাৰ চুজ কৰিব টি-শাৰ্টৰ কালাৰ এসএমসি বা এসএমডিসি ইয়েলো ব্লু ব্ল্যাক গ্ৰীন ৰেড কালাৰ আছে তাৰে যিকোনো এটা কালাৰ এসএমসি বা এসএমডিসি সিলেক্ট কৰিব আৰু শনিবাৰে সেই টি-শাৰ্ট আৰু লোৱাৰ বা ট্ৰেক পেন্ট স্কুলত ছাত্ৰ-ছাত্ৰীসকলে পৰিধান কৰি আহিব আৰু সমগ্ৰ শিক্ষাৰ লোগো যি শাৰ্ট কামিজ বা কুৰ্তাৰ পকেট তাত লোগো থাকিব আৰু যে পিএমসি স্কুল হৈ থাকে তেতিয়াহলে পিএমসি লোগো এই শাৰ্ট কামিজ বা কুৰ্তাৰ পকেটত থাকিব আৰু শিক্ষা হেতু পৰ্টেলত বা এপত সাপ্লায়াৰ অৰ্থাৎ ভেন্ডৰে কিছু তথ্য আপলোড কৰিব লাগিব যেনে ধৰণৰ বেটছ নাম্বাৰ স্কুল নেম পাৰ্চেজ বিলৰ কপি ভেন্ডৰৰ নাম জিএসটি নাম্বাৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু বিল লগতে স্কুলৰ এসএমসি পৰা লাভ কৰা ৱৰ্ক অৰ্ডাৰ এই গোটেইখিনি তথ্য বেটছ নাম্বাৰৰ পৰা আদি কৰি গোটেইখিনি শিক্ষা হেতুত আপলোড কৰিব লাগিব কোনে কৰিব লাগিব সাপ্লায়াৰে কৰিব লাগিব আৰু ৱৰ্ক অৰ্ডাৰৰ এটা ফৰমেট এসএমসি এসএমডিসি লৈ বা স্কুললৈ ষ্টেট মিছন অফিচৰ ফালৰ পৰা পঠাই দিয়া হ'ব সেই ফৰমেটটো মতেহে ৱৰ্ক অৰ্ডাৰ দিব লাগিব অকল সেই ফৰমেটটো মতেহে অইন কোনো ফৰমেটত ৱৰ্ক অৰ্ডাৰ দিলে নহব আৰু ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা উল্লেখ কৰিছে যে পাৰ্টিকুলাৰ এটা বেটছ বা লটৰ যদি মেটেৰিয়েলছ সাপ্লাই কৰা স্কুলত সাপ্লাই কৰে আৰু সেই মেটেৰিয়েলছ যদি টেষ্টিংত ফেইল হয় যি কোৱালিটি টেষ্টিং হয় তাত যদি ফেইল হয় তেতিয়াহলে সেই সাপ্লায়াৰক সেই পাৰ্টিকুলাৰ লট বা বেটছ নাম্বাৰত যিমান কেইখন স্কুলতে ইউনিফৰ্ম সাপ্লাই দিছে সেই গোটেই কেইখন স্কুলৰে পেমেন্ট দিয়া নেযাব আৰু সাপ্লায়াৰজনক আগন্তুক 3 বছৰৰ কাৰণে ইউনিফৰ্ম সাপ্লাই কৰাৰ পৰা ব্লেকলিষ্টেড কৰি দিয়া হ'ব বাধা আৰোপ কৰা হ'ব অৰ্থাৎ একেটা বেটছ নাম্বাৰ বা লট নাম্বাৰত যিমান কেইখন বিদ্যালয়তে সাপ্লাই হৈছে যদি কোনোবা এখন বিদ্যালয়ৰ টেষ্টিংত ফেইল হৈ যায় তেতিয়াহলে গোটেই কেইখন স্কুলৰে যি পেমেন্ট আছে সেই একেটা লটৰ বা বেটছ নাম্বাৰ ইউনিফৰ্ম পোৱা স্কুল সেই গোটেই এখন স্কুলৰে পেমেন্ট দিয়া নহব আৰু তাৰ লগতে
ছাপ্লায়াৰজনক 3 বছৰৰ কাৰণে আগন্তুক 3 বছৰৰ কাৰণে ব্লেকলিষ্টেড কৰি দিয়া হ'ব ইউনিফৰ্মৰ কোৱালিটি আৰু যি টাইমলাইন বান্ধি দিছে অৰ্থাৎ 28 ফেব্ৰুৱাৰী 2025 হেতু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নাযাব অৰ্থাৎ কোনো কাৰণতে 28 ফেব্ৰুৱাৰীতকে পলম কৰিব নোৱাৰিব ছাপ্লায়াৰে আৰু তাৰ লগতে ইউনিফৰ্মৰ কোৱালিটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব নোৱাৰিব আৰু যোৱা বছৰ ল্যাব টেষ্টত আসাম টেক্সটাইল ইনষ্টিটিউটে কৰা ল্যাব টেষ্টত যি কেটা ভেন্ডৰে সাপ্লাই দিয়া ইউনিফৰ্মত সাব স্ট্যান্ডাৰ্ড পোৱা গৈছিল অৰ্থাৎ নিম্ন মানৰ পোৱা গৈছিল সেই কিটা ভেন্ডৰক এবাৰ ইউনিফৰ্ম ইস্যু কৰিব নোৱাৰিব আৰু সেই লিষ্টটো সাপ্লাই কৰি দিয়া হ'ব কোন কেটা ভেন্ডৰক এবাৰ ব্লেকলিষ্টেড কৰি দিয়া হৈছে আৰু স্কুল ইউনিফৰ্মৰ প্ৰতিটো লটতে বেটছ নাম্বাৰ থাকিবই লাগিব ভেন্ডৰে সাপ্লাই কৰা প্ৰতিটো লটত বেটছ নাম্বাৰ থাকিব লাগিব আৰু সেই বেটছ নাম্বাৰ মতে পৰৱৰ্তী কামখিনি হ'ব আৰু প্ৰত্যেকজন ভেন্ডৰে কম্পালসৰিলি বাধ্যতামূলকভাৱে স্কুলৰ লিষ্ট এড্ৰেছ আৰু ইনফৰমেশন গুটেখিনি দিব লাগিব যত তেখেতসকলে একেটা বেটছ নাম্বাৰৰ ইউনিফৰ্ম সাপ্লাই কৰিছে অৰ্থাৎ যদি 20খন বিদ্যালয়ত এটা ভেন্ডৰে একেটা বেটছ নাম্বাৰৰ ইউনিফৰ্ম সাপ্লাই কৰিছে তে 20টা বিদ্যালয়ত ৰেন্ডমলি যিকোনো এটা বিদ্যালয়ৰ টেস্টিং কৰি পেলাই যদি হে টেস্টিং ফেল হৈ যায় তেতিয়া গোটে 20টা বিদ্যালয়ৰে ইউনিফৰ্মৰ পেমেন্ট ৰখাই দিয়া যাব গতিকে এই গুটেখিনি তথ্য তেওঁলোকে দিব লাগিব হোৱাট 6 আছে টু এপটো দিব লাগিব গতিকে ল্যাব টেষ্টত ফেল হলে বা সাব স্ট্যান্ডাৰ্ড প্ৰমাণ হলে এই 28 ফেব্ৰুৱাৰী যি সময়সীমা সেই সময়সীমাৰ ভিতৰতে এই ইউনিফৰ্মখিনি যেখিনি ফেল হৈছে একেটা বেটছ নাম্বাৰৰ আন্ডাৰত যিমান কেখন বিদ্যালয়তে সাপ্লাই দিয়া আছিল যেখিনি ফেল হৈছে সেইখিনিক তেওঁলোকৰ নিজা খৰচত ভেন্ডৰ বা সাপ্লায়াৰে ৰিপ্লেস কৰি দিব লাগিব আৰু এই ৰিপ্লেসমেন্টটো 28 ফেব্ৰুৱাৰী 2025 ৰ ভিতৰতে কৰিব লাগিব আৰু যদি তেওঁলোকে সেই ৰিপ্লেসমেন্ট কৰিব সক্ষম হয় তেতিয়াহে তেওঁলোকে পেমেন্ট পাব আৰু যদি নোৱাৰে তেওঁলোকে ৰিপ্লেসমেন্ট কৰিবৰ কাৰণে তেতিয়া হলে তেনে ধৰণৰ যিকিটা ফেল হৈছে সেই ফেল হোৱা বেটছ নাম্বাৰ এগেইনষ্টত তেওঁলোকক কোনো পেমেন্ট কৰা নাযাব আৰু স্কুলেও যদি কোনোবা সাপ্লায়াৰ দিয়া ইউনিফৰ্ম যি স্পেসিফিকেশন দিয়া আছিল প্ৰেসক্ৰাইব সেই মতে নহয় তেতিয়াহলে স্কুলেও সেই ইউনিফৰ্ম ৰিজেক্ট কৰিব লাগিব বা ৰিজেক্ট কৰিব পাৰিব আৰু তেনে ধৰণৰ ইউনিফৰ্ম প্ৰভাইড কৰা সাপ্লায়াৰক পেমেন্ট স্কুলে বন্ধ কৰি দিব লাগিব আৰু সাপ্লায়াৰে নিজা খৰচত সেইখিনি নিউ সেট দিব লাগিব সেইখিনি চেঞ্জ কৰি পেলাই ৰিপ্লেস কৰি নিউ সেট দিব লাগিব আৰু নিউ সেট হে 28 ফেব্ৰুৱাৰী 2025 ৰ আগত যদি দিবলৈ সক্ষম হয় তেতিয়াহে তেওঁলোকে পেমেন্ট কৰিব বা হে সাপ্লায়াৰে পেমেন্ট পাব আৰু বিদ্যালয়ৰ প্ৰেসিডেন্ট আৰু মেম্বাৰ সেক্ৰেটাৰী অৰ্থাৎ প্ৰেসিডেন্ট আৰু হেড টিচাৰে সাইন কৰি পেলাই সাৰ্টিফিকেট এটি সাবমিট কৰিব লাগিব ব্লক মিছন কোঅৰ্ডিনেটৰৰ ওচৰত যে ইউনিফৰ্ম সম্পূৰ্ণ যি নীতি নিয়ম আছে বা যি স্পেসিফিকেশন আছে সেই মতে ইউনিফৰ্ম তেওঁলোকে ৰিসিভ কৰিব পাৰিছে আৰু একেদৰে ব্লক মিছন কোঅৰ্ডিনেটৰ অৰ্থাৎ বিও সকলেও যি ৰিপৰ্ট স্কুলৰ পৰা পাব সেইখিনি ৰিপৰ্ট তেওঁলোকে ভেৰিফাই কৰিব আৰু সাৰ্টিফাই কৰিব যাতে যে তেওঁৰ ব্লকৰ আন্ডাৰত সকলো স্কুলে এজ পাৰ স্পেসিফিকেশন ইউনিফৰ্ম পাইছে আৰু সেই ৰিপৰ্ট ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ দিব ঠিক একেদৰে ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰো সেইখিনি ভেৰিফাই কৰি পেলাই কম্পাইল কৰি পেলাই তেওঁলোকে সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰলৈ পঠাব আৰু কোনো ধৰণৰ কোনো যদি খেলি মেলি পাই স্কুল লেভেলত তেতিয়াহলে ডিস্ট্ৰিক্ট কমিশনাৰ আৰু ডিএমসি ইমিডিয়েটলি জনাব লাগিব আৰু এছএমও লেভেলত যি ল্যাব টেষ্ট বা কোৱালিটি চেক হ'ব তাৰ স্যাম্পল বিলাকৰ সেই কোৱালিটি টেষ্টত বা ল্যাব টেষ্টত পাছ হোৱাৰ পাছতহে স্কুলে পেমেন্ট ৰিলিজ কৰি দিব পাৰিব তাৰ আগতে স্কুলে পেমেন্ট ৰিলিজ কৰিব নোৱাৰে আৰু পাৰফৰমেন্স সিকিউৰিটি ডিপোজিট হিচাপে যি সকল বিডাৰ্স থাকিব তেওঁলোকৰ পৰা 5% মিনিমাম সিকিউৰিটি ডিপোজিট হিচাপে ৰাখিব লাগিব বিদ্যালয়ে আৰু সাকসেসফুলি কন্ট্ৰাকচুৱেল যিখিনি অব্লিগেশন আছে বাধ্যবাধকতা আছে কন্ট্ৰাক্টখনৰ চুক্তি পত্ৰটোৰ সেইখিনি যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পিছত সেই 5% টকাটো বিডাৰ্সক ৰিলিজ কৰি দিব স্কুল অথৰিটিয়ে
আৰু মিছন ডাইৰেক্টৰ আৰু ডিষ্ট্ৰিক্ট কমিশনাৰসকলক এই অধিকাৰ দিয়া হৈছে তেওঁলোকে যিকোনো মুহূৰ্তত যিকোনো সময়ত ইউনিফৰ্মৰ কোৱালিটি টেষ্ট কৰিব পাৰে তাৰ অধিকাৰ তেওঁলোকক দিয়া হৈছে আৰু তেওঁলোকে টেষ্ট কৰি যি ৰিজাল্ট দিয়ে সেইটো ৰিজাল্ট ফাইনেল হ'ব আৰু এই প্ৰকিউৰমেণ্ট আৰু ডেলিভাৰী ক্ষেত্ৰত SMC SMDC থ্ৰু দি পেলাই কৰা হ'ব এই কামখিনি ডিচেন্ট্ৰেলাইজ মেনাৰত আৰু SMC SMDC প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে 28 ফেব্ৰুৱাৰী 2025 ভিতৰত ইউনিফৰ্ম পাই যায় হেতু নিশ্চিত কৰিব লাগিব আৰু এই ক্ষেত্ৰত SMC SMDC এটা মিটিং কৰিব তেওঁলোকে ফাইনালাইজ কৰিব সেই মিটিংত কি ডিজাইন ইউনিফৰ্মৰ ডিজাইন আৰু অৰ্ডাৰ প্ৰিপেয়াৰ কৰিব সাইজ ষ্টুডেন্টৰ সাইজ মতে আৰু প্ৰপাৰ মেজাৰমেন্ট মতে অৰ্থাৎ জোখ মতে আৰু তেওঁলোকে অৰ্ডাৰ প্ৰিপেয়াৰ কৰিব আৰু সেই অৰ্ডাৰ তেওঁলোকে এটা মিটিংত ফাইনালাইজ কৰিব SMC বা SMDC লেভেলত এটা মিটিং দি পেলাই কামখিনি কৰিব লাগিব আৰু ফাৰ্মে প্ৰত্যেকজন ষ্টুডেন্টৰে সাইজ মেজাৰমেন্ট কৰিব লাগিব কাপোৰ চিলোৱাৰ আগত আৰু প্ৰত্যেকজন ষ্টুডেন্টে যাতে তেওঁৰ নিজৰ সাইজ মতে ইউনিফৰ্ম পায় হেতু নিশ্চিত কৰিব লাগিব আৰু ইউনিফৰ্মৰ কোৱালিটি কন্ট্ৰোল মেকানিজমৰ ক্ষেত্ৰত স্কুল লেভেলত এটা কোৱালিটি কন্ট্ৰোল কমিটি থাকিব আৰু সেই স্কুল লেভেল কমিটিটোত স্কুলখনৰ SMC SMDC মেম্বাৰ শিক্ষক আৰু তিনিজন সিনিয়ৰ সিটিজেন জ্যেষ্ঠ নাগৰিকক লৈ পেলাই সেই লোকেলিটিৰ তিনিজন সিনিয়ৰ সিটিজেনক লৈ পেলাই এই কমিটিটো বনাব লাগিব আৰু এই কমিটিটোৱে কোটেশন বিলাক ইভালুৱেচন কৰিব কোটেশন বিলাক পঢ়িব হেবিলাক চেক কৰিব আৰু স্যাম্পল যি ক্লথ বা ইউনিফৰ্ম পাব তাৰ কোৱালিটি চেক কৰিব আৰু ইউনিফৰ্ম চিলোৱা ক্ষেত্ৰত যি কাপোৰ ব্যৱহাৰ কৰিব ভেন্ডৰে বা সাপ্লায়াৰে সেই কাপোৰ ইনস্পেকশন কৰিব লাগিব এই স্কুল লেভেল কোৱালিটি কন্ট্ৰোল কমিটি আৰু এপ্ৰুভ কৰিব লাগিব সম্পূৰ্ণ ইউনিফৰ্ম সাপ্লাই পোৱাৰ আগতে এই কামখিনি কৰিব লাগিব আৰু কোৱালিটি কন্ট্ৰোল কমিটিয়ে যদি বিচাৰে তেতিয়া হলে ইউনিফৰ্মৰ কোৱালিটি মেটাৰটো তেওঁলোকে ব্লক লেভেল কোৱালিটি কন্ট্ৰোল কমিটিলৈ ফৰৱাৰ্ড কৰিব পাৰে পঠাই দিব পাৰে আৰু এই ক্ষেত্ৰত ব্লক লেভেল কোৱালিটি কন্ট্ৰোল কমিটিয়ে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই ফাইনেল হ'ব তাৰপিছত একেদৰে ব্লক লেভেল কোৱালিটি কন্ট্ৰোল কমিটি থাকিব স্কুল লেভেলৰ নিচিনাকে আৰু তাত ব্লক লেভেল কোৱালিটি কন্ট্ৰোল কমিটিয়ে প্ৰত্যেকখন গ্ৰুপ প্ৰভিন্সিয়েলাইজ স্কুলত ভিজিট কৰিব লাগিব আৰু তেওঁলোকে ভিজিট কৰি পেলাই ইউনিফৰ্মৰ কোৱালিটি চেক কৰিব লাগিব আৰু তেওঁলোকে এটা প্লেন বনাই ল'ব লাগিব যাতে প্ৰত্যেকখন স্কুলে সময়ত অৰ্থাৎ 28 ফেব্ৰুৱাৰী 2025 ভিতৰত ইউনিফৰ্ম পাবলৈ সক্ষম হয় আৰু কিবা যদি এনোমেলি পায় কিবা প্ৰয়োজন বোধ কৰে তেতিয়া হলে তেওঁলোকে ডিস্ট্ৰিক্ট লেভেল কমিটিলৈ হেয়া ফৰৱাৰ্ড কৰি দিব পাৰে আৰু ঠিক একেদৰে ডিস্ট্ৰিক্ট লেভেল কমিটিও থাকিব তেওঁলোকৰো কিছু কৰণীয় আছে আৰু পেমেন্ট আৰু মেইনটেনেন্সৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কোনো কেশ পেমেন্ট কৰিব নোৱাৰিম অনলি PPA বেংক ট্ৰান্সফাৰ হে কৰিব পাৰিম সাপ্লায়াৰক PPA যোগেদি বেংক ট্ৰান্সফাৰ কৰিব লাগিব কোনো ধৰণৰ কেশ দিব পৰা নাযাব আৰু যি টেক্সৰ কথা আহিছে টেক্সখিনি ডিডাক্টেড এট সোৰ্সতে কাটি দিয়া যাব আৰু ডিপোজিট কৰিব লাগিব যি নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেদি এই ক্ষেত্ৰত আপোনালোকৰ একাউন্টেন্ট সকলে নিশ্চয় সহায় কৰিব আৰু বিদ্যালয়ৰ হেড টিচাৰে হওক বা অন্য কোনোবা শিক্ষকে হওক এই ইউনিফৰ্ম ৰিলেটেড কিবা কামৰ কাৰণে স্কুল টাইমত নৰ্মেল ডিউটি টাইমত বিদ্যালয় এৰি পেলাই উলাই যাব নোৱাৰিব তেওঁলোকে কিবা তেনে ধৰণৰ কাম ইউনিফৰ্ম ৰিলেটেড থাকে তেতিয়া হলে এই কামখিনি স্কুল আৱাৰ্ছৰ পাছত কৰিব লাগিব নৰ্মেল ডিউটি এফেক্ট হোৱাকে সেই কাম কৰিব নোৱাৰিব আৰু SMC SMDC লেভেলত প্ৰপাৰ একাউন্টিং হ'ব লাগিব অৰ্থাৎ ৰেকৰ্ড পাতিখিনি ঠিকে থাকে মেইনটেইন কৰিব লাগিব আৰু ইউনিফৰ্ম প্ৰকিউৰ কৰা পাছত কিনাৰ পাছত যদি কিবা ব্যালেন্স ব্যৱহাৰ নোহোৱাকে থাকি যায় অৰ্থাৎ ধন ৰাহি হয় এই ধন এই বিত্তীয় বৰ্ষতে ৰিফান্ড কৰিব লাগিব ডিস্ট্ৰিক্টলৈ যাতে ডিস্ট্ৰিক্টে গোটেইখিনি ধন এই বিত্তীয় বৰ্ষতে সমগ্ৰ শিক্ষা একাউণ্টত ৰিফান্ড কৰি দিব পাৰে আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি মনিটৰিং কৰা সাপোৰ্ট কৰা ক্ষেত্ৰত ৰেকৰ্ড আৰু ফাইনান্সিয়েল নৰ্মখিনি ব্লক একাউন্টেন্টজন ৰেসপন্সিবল হ'ব আৰু ব্লক একাউন্টেন্টজনে SMC বা SMDC এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াব লাগিব আৰু এই ইউনিফৰ্ম প্ৰকিউৰমেন্টৰ ক্ষেত্ৰত সকলো লেভেলতে স্কুল লেভেলৰ পৰা আৰম্ভ কৰি ওপৰৰ যিমান লেভেল আছে সকলো লেভেলতে প্ৰপাৰলি যাতে সম্পূৰ্ণ ৰেকৰ্ড পাৰ্টি মেইনটেইন হয় আৰু যেতিয়াই অডিটত বা ৰিভিউ কাৰণে হেখিনি বিচৰা যায় সেই ৰেকৰ্ড পাতিখিনি যাতে শো কৰিব পাৰে আৰু ইউনিফৰ্ম
ভেণ্ডৰে ছাপ্লাই দিয়াৰ পাছত 15 দিনৰ ভিতৰত ইউটিলাইজেশ্যন চাৰ্টিফিকেট SMC বা SMDC ব্লক একাউণ্টেণ্টৰ হাতলৈ জমা দিব লাগিব আৰু মেণ্ডাটৰিলি বাধ্যতামূলকভাৱে এই ইউটিলাইজেশ্যন চাৰ্টিফিকেট জমা দিয়াটো 15 মাৰ্চ 2025 ভিতৰত হ'বই লাগিব অৰ্থাৎ 28 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম দিয়াৰ পাছত 15 দিন 15 মাৰ্চৰ ভিতৰত ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিবই লাগিব আৰু যদি কোনোবা তাতকৈ আগতে ইউনিফৰ্ম গ্ৰহণ কৰিছে আৰু পেমেণ্ট কৰিছে তেতিয়াহ'লে সেই গ্ৰহণ আৰু পেমেণ্ট কৰা দিনৰ পৰা 15 দিনৰ ভিতৰত ইউটিলাইজেশ্যন চাৰ্টিফিকেট ব্লক একাউণ্টেণ্টৰ হাতত জমা দিব লাগিব আৰু যি ফাণ্ড মুকলাই দিয়া হৈছে সেই ফাণ্ড মুকলাই দিয়া যিমান ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত ফাণ্ডটো মুকলাই দিছে তাতকৈ যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কিবা ব্যতিক্ৰম হয় কম বা বেছি হয় তেতিয়াহ'লে আপোনালোকে সেই ষ্টুডেণ্ট কম বা বেছি তথ্যখিনি আপোনালোকে স্ক্ৰীনত দেখি থকা ফৰ্মেট মতে দিব লাগিব য'ত আপোনালোকে ডিষ্ট্ৰিক্ট ব্লক স্কুল ইউডাইছ কোড লিখিব আৰু এনৰোলমেণ্ট এগেইনষ্ট হুইচ ফাণ্ড হেজ বিন ৰিলিজড অৰ্থাৎ আপোনালোকে কিমান এনৰোলমেণ্টৰ এগেইনষ্টত ফাণ্ড পাইছে আৰু এনৰোলমেণ্ট এজ পাৰ একাডেমিক ইয়েৰ 2024-25 আৰু 24-25 শৈক্ষিক বৰ্ষত আপোনালোকৰ এনৰোলমেণ্টটো সঁচা এনৰোলমেণ্টটো কিমান আৰু ডিফাৰেঞ্চ অৰ্থাৎ কিমান কম বা বেছি হৈছে সেইটো শেষৰ কলমটোত লিখিব লাগিব আৰু এই তথ্যখিনি ষ্টেট মিছন অফিচত 20 ডিচেম্বৰৰ ভিতৰত পাবগে লাগিব গতিকে যদি ফাণ্ড আপোনালোকে কম বেছি পাইছে তেতিয়াহ'লে এই তথ্যখিনি দি পেলাই আপোনালোকে এই ফৰ্মেটত ৰিপৰ্ট কৰিব লাগিব আৰু তাৰপিছত গাইডলাইনত যি টেকনিকেল স্পেচিফিকেশ্যনখিনি আছে অৰ্থাৎ কেৰেক্টাৰিষ্টিক্স আৰু ৰিকুৱাৰমেণ্ট কিমান লাগিব কোনটো কেৰেক্টাৰিষ্টিক্সত মানে কাপোৰৰ যি কোৱালিটি বা বাকী কথাখিনি আছে এই কথাখিনি ইয়াত উল্লেখ কৰিছে কিমান পলিষ্টাৰ কিমান কটন হ'ব লাগিব এইখিনি টেকনিকেল কথা টেকনিকেল পাৰ্চনসকলে বুজি পায় তথাপি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যদি প্ৰয়োজন বোধ কৰে স্ক্ৰীনশ্বট মাৰি ল'ব মই এইখিনি কথা গাবলৈ নাযাওঁ আপুনি স্ক্ৰীনত দেখা পাই আছে টি চাৰ্ট আৰু কলাৰৰ ক্ষেত্ৰতো দিছে উইথ কলাৰ আৰু ট্ৰেক পেণ্ট যিহেতু নতুনকৈ এবাৰ ট্ৰেক পেণ্ট ইন্ট্ৰডিউচ কৰিব গৈ আছে ট্ৰেক পেণ্টৰ ফেব্ৰিক ৱেইট GSM তাৰপিছত ডিউৰেবিলিটি ইনাৰ লাইনিং ব্ৰেথেবিলিটি এই গোটেইখিনি তথ্য দি দিছে কিমানখিনি হ'ব লাগিব এয়া যি কাপোৰৰ ছাপ্লায়াৰ বা ভেণ্ডৰ আছে তেওঁলোকে বুজি পায় তেওঁলোকৰ লগত আপোনালোকে এই ক্ষেত্ৰত আলোচনা কৰি ল'ব যাতে এই স্পেচিফিকেশ্যনখিনি তেওঁলোকে মানি পেলাই ইউনিফৰ্ম ছাপ্লাই দিয়ে কাৰণ তাৰ ব্যতিক্ৰম ঘটিলে তেওঁলোকে যি ছাপ্লাই দিছে সেই ছাপ্লাইৰ এগেইনষ্টত পেমেণ্ট নাপাব আৰু লগতে আগন্তুক 3 বছৰৰ কাৰণে তেওঁলোকক ব্লেক লিষ্টেড কৰি দিয়া হ'ব সেই গতিকে তেওঁলোকে যাতে গোটেই স্পেচিফিকেশ্যনখিনি মানি লৈ পেলাই ইউনিফৰ্ম ছাপ্লাই দিয়ে সেইটো নিশ্চিত কৰাৰ দায়িত্ব SMC SMDC হয় আৰু ট্ৰেক পেণ্টৰ ডিজাইনো দি দিছে কেনেকুৱা ষ্টাইল হ'ব পকেটছ কেনেকৈ থাকিব লাগিব লেগ অপেনিংছ কি হ'ব লাগিব নি এণ্ড চিট ৰিএনফৰ্চমেণ্ট থাকিব লাগিব ষ্টিচিং কেনেকুৱা হ'ব লাগিব আৰু ৰিএনফৰ্চমেণ্ট এই গোটেইখিনি তথ্য ট্ৰেক পেণ্টৰ ক্ষেত্ৰত যেহেতু নতুনকৈ ট্ৰেক পেণ্টটো এড কৰা হৈছে ট্ৰেক পেণ্টৰ ক্ষেত্ৰত দি দিছে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে গতিকে এই নটিফিকেশ্যনখন 4 ডিচেম্বৰ তাৰিখে প্ৰকাশ পাইছে গাইডলাইনখিনি আৰু এই গাইডলাইন কঠোৰভাৱে মানি চলিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু যি টাইমলাইন দিছে অৰ্থাৎ 28 ফেব্ৰুৱাৰী 2025 হেতুকো কঠোৰভাৱে ফলো কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে এই ক্ষেত্ৰত যি কোৱালিটি আৰু টাইমলাইন এই ক্ষেত্ৰত কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহ'ব বুলি এই গাইডলাইনত স্পষ্টকৈ লিখি দিছে গতিকে আমি এই ধৰণেৰে ছাত্ৰ ছাত্ৰীসকলক দুযোৰ ইউনিফৰ্ম যোগান ধৰিব লাগিব আৰু এই স্পেচিফিকেশ্যন আৰু গাইডলাইন আমি ফলো কৰিব লাগিব ধন্যবাদ